তেতিয়াৰ পৰা বুজি পোৱা হৈছোঁ তেতিয়াৰ পৰাই মই আৰু মোৰ ভণ্টিক আমাৰ মামাহঁতৰ ঘৰত পাইছোঁ দেই। আমাৰ দেউতা নথকাৰ কাৰণে কিন্তু বহুত বেছি ভাল হৈছে, মানে মাক বহুত বহুত ধন্যবাদ। মই নিজকে নিজে বিচাৰিয়ে নাপাম, মানে এনেকুৱা মানে পৰিস্থিতি ভিতৰে ভিতৰে চলি বোৱাৰী আছে এনেকুৱা যিবোৰ এনেকৈ ভিতৰে ভিতৰে ভুগি থাকে, কষ্ট পাই থাকে কিন্তু খুলি ক'ব নোৱাৰে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ব্লগ ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ইমান বেছি চিন্তা কৰি আছোঁ, মানে কথাটো কওঁনে নকওঁ আৰু শেষৰ সময়ত ভাবিলোঁ আজি মোৰ সেই সৰু ষ্টৰিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰুৰ পৰা আৰম্ভ কৰিছোঁ, যেতিয়াৰ পৰা বুজি পোৱা হৈছোঁ তেতিয়াৰ পৰাই মই আৰু মোৰ ভণ্টিক আমাৰ মামাহঁতৰ ঘৰত পাইছোঁ দেই। মানে আমাৰ দেউতা নাই আৰু আমাৰ মা আৰু দেউতা বেলেগ বেলেগ হৈ গ'ল আমি যেতিয়া সৰু আছিলোঁ তেতিয়াই। তো আমাৰ দেউতা নথকাৰ কাৰণে কিন্তু বহুত বেছি ভাল হৈছে। আজি আমি এনেকৈ ভালকৈ যে আছোঁ আমাৰ মাৰ কাৰণে, একমাত্ৰ আমাৰ মাৰ কাৰণে। মাক বহুত বহুত ধন্যবাদ আমাৰ কাৰণে ইমান বেছি কষ্ট কৰাৰ কাৰণে, আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰাৰ কাৰণে। আৰু চাওক, দেউতা নথকাৰ কাৰণে মই এটা কাৰণে ভাল পাইছোঁ, আমাৰ দেউতা মানে বহুত বেছি মদাহী আছিলে, খঙাল আছিলে। আৰু সৰুতে মোৰ এতিয়া লাষ্ট টাইমৰখিনি মনত আছে যেতিয়া তেওঁ মানে আছিলে আৰু আমাৰ লগত এনেকুৱা আছিলে যে তেওঁ মদ খাই আহি কিনে ইমান বেছি খং উঠে আৰু আমাৰ মাক ইমান বেছি মাৰে, ইমান বেছি অত্যাচাৰ কৰে, ঘৰৰ বস্তু ভাঙে আৰু মানে বহুত কিবা কিবি এনেকুৱা ঘটনা দেখিছোঁ নিজৰ চকুৰ আগতে আমাৰ দেউতাই কৰা। সেইকাৰণে মই মানে ভাল পাইছোঁ আমাৰ মায়ে আমাৰ দেউতাক এৰি দিয়াটো। আৰু এবাৰ মানে এনেকুৱা হৈছে, তেখেতে মানে পইচা বিচাৰিছে আমাৰ মাৰ পৰা। আমাৰ মায়ে যেতিয়া ক'লে পইচা নাই, তেতিয়া মানে তেখেতে ইমান বেছি খং উঠিছে আৰু মা, মোক আৰু আমাৰ ভণ্টি তেতিয়া একেবাৰেই সৰু, কি কৰিছে আমাৰ ঘৰৰ ভিতৰত থৈ তালা মাৰি কেনে তেখেতে মানে ক'ৰবাত গুচি গৈছে। তো তেনেকুৱা মানে ঘটনা বহুত ঘটিছে, যাৰ কাৰণে আমাৰ মায়ে আমাৰ দেউতাক এৰি দিলে। আৰু মই বহুত বেছি সুখী এইটো লৈ যে এনেকুৱা মানুহ আমাৰ দেউতা হোৱাতকৈ নোহোৱাই ভাল। তো মানে মই এই কথাটো মানে কি ঘপককৈ মোৰ মনত পৰিল দেই ৰাতিপুৱা ভাগতে আজি। তো মই ভাবিছোঁ সেইটোৰ ওপৰতে ভিডিঅ'টো বনাম মই। পিছত ভাবিছোঁ যদি বনাওঁ কিবা এটা বেয়াই হয় নেকি, পিছত ভাবিলোঁ নাই, যি হ'ব হ'ব, মই মোৰ নিজৰ কথাখিনি মই কৈহে এৰিম আজি। তো সেইকাৰণে আহিলোঁ আৰু মই। তো মেইন কথাটো এইটো হৈছে, যেতিয়া আমি ডাঙৰ হৈছোঁ, মই ক্লাছ 6ত পঢ়োঁ, ক্লাছ 6-7ত পঢ়োঁ। আমাৰ ভণ্টি তেতিয়া LP স্কুলত পঢ়ে, তাইও খুবেই সৰু আৰু তাই ইমান বেছি বুজি নাপায় বাৰু। এনেকুৱা হ'ল মানে বহুত দুখ লগা ঘটনা। তাৰমানে আমাৰ তেতিয়া দোকান আছিলে, আমাৰ মায়ে তেতিয়া দোকান দিছিলে, সৰুকৈ তামোল পাণৰ দোকান এখন দিছিলে। যিহেতু আমাৰ দেউতা নাই, মায়েতো কিবা এটা কৰিবই লাগিব আমাক চলাবৰ কাৰণে বা আমাক ভালকৈ দুমুঠি খুৱাবৰ কাৰণে। তো আমাৰ দোকান এখন আছিলে, মায়ে দিনটো ৰাতিপুৱাই ভাত আঞ্জা বনাই কেনে দিনটোৰ কাৰণে ওলাই যায় দোকানত, আৰু আমি ৰাতিপুৱাই ভাত পানী খাই ধুনীয়াকৈ স্কুললৈ গুচি যাওঁ। তো মায়ে দিনত নাহে আৰু আমি স্কুলৰ পৰা আহি কেনে যি থাকে খাই বৈ কেনে ধুনীয়াকৈ দোকানত গুচি যাওঁ আৰু দোকানত অলপ টাইম থাকোঁ। আৰু মায়ে তেতিয়া ঘৰত আহি কেনে ধুনীয়াকৈ ভাত আঞ্জা বনাই মেলি খাই লৈ তেখেতে যেতিয়া গুচি যায় দোকানত, আৰু আমি গধূলা হোৱাৰ আগে আগে আমি ধুনীয়াকৈ ঘৰত গুচি আহোঁ। তো মানে কি ধুনীয়াকৈ আমি চলি আছিলোঁ, বহুত ধুনীয়াকৈ। কিন্তু আমি যিহেতু ভাড়া আছিলোঁ আৰু তাতে বেলেগ মানুহো আছিলে, তো এনেকুৱা হ'ল আমাৰ ৰুমটো অকণমান দূৰত আছিলে, আমাৰ সন্মুখত 3-4টামান ৰুম আছিলে। তো তাতে যিহেতু মানুহ আছিলে, বেলেগ মানুহ, তো গেটৰ পৰা সোমাই কেনে এই 3-4টা ৰুম পাৰ কৰি কিনে আমাৰ ৰুমটো পায়। তাৰপিছত কি হ'ল, মায়ে যেতিয়া দোকানৰ পৰা ঘৰত আহে আৰু সেই সন্মুখৰ ৰুমকেইটাত থকা মানুহকেইঘৰে মানে এনেকুৱাকৈ আমাৰ মাক কথা লগায় যেনিবা আমি বহুত বদমাচি কৰি থাকোঁ ঘৰত। ইফালে চাওক, স্কুলত যাওঁ, স্কুলৰ পৰা আহোঁৱে 2:30 বজাত, আহি কেনে আৰু ভাত পানী খাই মই আৰু ভণ্টি দোকানত গুচি যাওঁ। আৰু আমাক ডান্সৰ ক্লাছত দিছিলে দেই মায়ে। তো সপ্তাহত 3 দিন ডান্সৰ ক্লাছ থাকে, তাৰে 2 দিন আমি কৰোঁ, মানে 2 দিনে 3 দিন কৰে এনে সপ্তাহত, কিন্তু কিছুমানৰ 3 দিন পৰে, কিছুমানৰ 2 দিন পৰে। তো আমাৰ 2 দিন আছিলে, তো আমি 2 দিন ধুনীয়াকৈ সপ্তাহত ডান্সৰ ক্লাছত যাওঁ আৰু বাকীকেইদিন আমি দোকানত থাকোঁ। তো এনেকৈ ঘৰত আহি মানে এনেকুৱা কথা লগায় আমাৰ মাক, বহুত বদমাচি কৰোঁ, বহুত কিবা কিবি কৰি থাকোঁ আমি। তো মায়ে যিহেতু একদম ভাগৰে জুগৰে আহে, আৰু যিহেতু আমাৰ দেউতা নাই ঘৰত, তেনেকৈ মানুহ নাই, তেওঁলোকক মানে চিনাকি মানুহ যিহেতু মায়ে কৈ থৈ দিছিলে যে কিবা যদি বদমাচি কৰে বা কিবা যদি বেয়া কাম কৰে অকণমান চাবি, যিহেতু মোৰ ছোৱালীকেইটাও ইমান সৰু হৈ আছে, ভালকৈ বুজি নাপায়, অকণমান শিকাই দিবি। তো তেওঁলোকে মানে সেইটোৱে মানে
ফাইদা উঠাইছে মানে কেনেকৈ আমাৰ মায়ে যেতিয়া আহে আমাৰ মাক মোৰ বিষয়ে হওক আমাৰ ভণ্টিৰ বিষয়ে হওক অকণমান মানে কিবা কিবি কথা লগাই দিয়ে আৰু মায়ে যিহেতু ভাগৰে যুগৰে আহে মায়ে খং উঠে আৰু তেতিয়া ইমান বেছি সৰু ঘৰৰ কামো ইমান বেছি কৰিব নাজানো তথাপি যিখিনি পাৰোঁ কৰি থৈ দিওঁ তো মায়ে মানে খং উঠি থাকে অকণমান বকি থাকিব কেতিয়া কোনোবা দিনাখন বকি থাকে আকৌ কোনোবা দিনাখন বেয়াকৈ লগালে আৰু কোনোবা দিনাখন যদি কিবা এটা কাম কৰিব নোৱাৰোঁ সেইদিনাখন মায়ে আৰু খং উঠে কাম চাম কৰা নাই বুলি কেনে মাৰে মানে তেওঁলোকে ইমান বেয়াকৈ মাক মানে কথা লগাই ইমান বেছি বেয়া কৰিছিল আমাক তো মানে আমাৰ ঘৰৰ পৰিৱেশটো একেবাৰে বেয়া কৰি দিয়ে ৰাতি হ'লে মানে প্ৰায় ভাগ মানে গালি পাৰি থাকিব নহয় মাৰিব তেনেকুৱা মানে আৰু সিহঁতে ইমান বেছি ভাল পায় ধৰক আমাৰ মায়ে যদি কিবা এটা কাৰণত খং উঠি কেনে যদি আমাক মাৰে তেওঁলোকে কোনো দিন আগুৱাই নাহে অথচ তেওঁলোকেই কিন্তু কথাটো লগাইছে দেই বেয়া বেয়াকৈ কথা কিন্তু তেওঁলোকে লগাই কেনে খং উঠাই দিছে কিন্তু কোনোদিন আগুৱাই নাহে আমাক বচাবৰ কাৰণে মাৰিব নহয় আমাৰ মায়ে তেওঁলোকে চাই থাকে পিছত লাহে লাহে আমাৰ মায়ে বুজি পোৱা হৈ গ'ল সেই কথাটো তো তেওঁলোকে মানে কি কৰে যেতিয়া কথা লগায় আমাৰ মায়ে মানে নুশুনে ইগন'ৰ কৰে মানে গম পাই গৈছে যেতিয়া আমাৰ গালি পাৰে বা মাৰে তেওঁলোকে আগুৱাই নাহে চাই থাকে তাই বদমাচি কৰিছিল তাইক আকৌ দুকোবমান দি আৰু তাই বেছি বদমাচি কৰে এনেকুৱা ধৰণৰ কথাবোৰ কয় নহয় তেতিয়া মায়ে মানে গম পোৱা হৈ গ'ল তাৰপিছত যেতিয়া তেওঁলোকৰ কথা নুশুনা হ'ল তেতিয়া মানে আমাৰ মাক বেয়া পোৱা হৈ গ'ল আৰু ইমান বেছি বেয়া পোৱা হৈ গ'ল মানে কি ক'ম আৰু তেতিয়াৰ পৰা মাতা বোলাই নাই নিচিনাই ক'ব লাগিব আৰু তো আমিও গম পাই গ'লোঁ মায়ে মানে ক'লে যে এই লোকৰ পৰা অকণমান দূৰত থাকিবি এই মানুহ ভাল নহয় বুলি ক'লে আমি অকণমান দূৰে দূৰে থাকোঁ মানে আমি ইমান বেছি হেৰি নকৰোঁ তেওঁলোকক দেখিলে এনে হাঁহি দিওঁ ধুনীয়াকৈ মাত খাৰ দিওঁ কিন্তু তেওঁলোকৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই তেনেকৈ তো সেনেকৈ ধৰণৰ কথা আৰু এতিয়া মানে মোৰ লগত এতিয়া মানে এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে দেই সেইকাৰণে মোৰ মনত পৰিল সেই ঘটনাটো মানে সঁচাকৈ যেতিয়া আমাৰ লগত কিবা এটা বেয়া ঘটনা ঘটে নহয় আমি শিকিব লাগে কিন্তু সেইবোৰৰ পৰা আমি সেইবোৰৰ পৰা পলাব নালাগে আমি শিকিব লাগে আৰু আমি সেইবোৰ নিজে চকু দি দেখি কেনে আৰু নিজে অনুভৱ কৰিব লাগে তো ইয়াতে মানে কি হৈছে মই যিহেতু এতিয়া বিয়া হোৱা আজি বহুত বছৰে হ'ল মই মোৰ মানুহজনৰ ঘৰত যিহেতু আছোঁ ইয়াতেও মানে মোৰ মানুহজনৰ ঘৰৰ ওচৰত এঘৰ বা দুঘৰ বুলি ক'ব পাৰে আৰু মানুহ আছে দেই ভিডিঅ'টো যদি তেওঁলোকে চাই কি বুলি ভাবে মই নাজানো যি ভাবে ভাবি থাকক মই সত্য কথা কৈ আছোঁ এই ঘৰৰ তলত বহি কেনে মানুহজনক মই প্ৰথম আহোঁতে এগৰাকী মহিলাই নিজৰে হয় কি ক'ম আৰু মাতি কেনে মোৰ মানুহজনক কিবা কিবি কথা লগাইছিলে ৰে তেখেতে মানে আমাৰ কথা অলপমান জানে কিবা কিবি আৰু হোৱাই নোহোৱাই কথা লগাইছিলে জানে মানে কি আৰু সেই আমাৰ যিহেতু দেউতা নাই মায়ে আমাক কষ্ট কৰি কেনে খুৱাই লোৱাই ডাঙৰ কৰিছে তো সেইটোৱে আৰু তাতকৈ বেছি একো নাজানে তো তেওঁ মানে মোৰ মানুহজনক মাতি লৈ যাই কেনে কিবা কিবি কথা লগাইছিলে দেই তো মোৰ মানুহজনে আহি কেনে মোক কৈছে এনেকৈ কথা নহয় তেতিয়া মই ভাবিছোঁ মই এনেকৈ কথা মোৰ বিষয়ে এনেকৈ কৈছে মোৰ বিষয়েচোন ভালকৈ নাজানেই তেতিয়া একেবাৰে প্ৰথম আহিছোঁ বেছি দিন হোৱাই নাই তো মানে তেতিয়া মই ভাবিলোঁ মানুহে এনেকৈ কথা লগায় আমাৰ মায়ে আমাক কেতিয়াও খুলি কোৱা নাছিলে যে এই মানুহজনে এই কথা কৈছে সেই মানুহজনে সেই কথা কৈছে তহঁতৰ বিষয়ে আমাক কেতিয়াও খুলি কোৱা নাছিলে কিন্তু মোৰ মানুহজনে কিবা মন গ'ল মোক ক'লে যে আৰু কোৱা কাৰণে মানুহজনে মোক খুলি কোৱাৰ কাৰণে মানুহজনে গম পালে যে সত্যটো কি আৰু মিছাটো কি হয় তো তেখেতক মই ক'লোঁ যে এনেকুৱা নহয় আৰু মই তেতিয়াই গম পাইছোঁ যে মানুহে আমাৰ মাক একচুৱেলি কথা লগাইছিলে সেইকাৰণে আমাৰ পৰিৱেশটো অকণমান এনেকৈ বেয়া হৈ আছিলে তো এতিয়া মানে মই মানুহজনক বুজাই কেনে ক'লোঁ যেতিয়া মানে গম পালোঁ যে কোনোবাই কথা লগাইছে মোৰ মানুহজনে আহিকে কৈছে মই চোৱা এনেকুৱা ঘটনা কিন্তু আগে পিছে মোৰ লগত হৈছে কিন্তু মই গম পোৱা নাছিলোঁ এতিয়া মানে সেই কথাটো ভাবিছোঁ কাৰণেহে মই গম পাইছোঁ দেই কথাটো যে সঁচা মানুহে যে কথা লগাই কেনে যে এজন মানুহে আৰু এজন মানুহৰ লগত এনেকৈ বেয়া কৰি থৈ দিয়ে তো তেতিয়া মানে গম পালোঁ আৰু মোৰ মানুহজনক আজিলৈকে কাৰো সাহস হোৱা নাই মোৰ বিষয়ে কথা লগাবৰ কাৰণে কিন্তু মোৰ মানুহজনৰ কথা লগাব নোৱাৰিলে কি হ'ল ইজনে সিজনৰ কথা লগাই মোৰ লগত মানে বেয়া হ'ব চেষ্টা কৰি থাকে আৰু মই যিহেতু আগৰ ভিডিঅ'ত কৈছোঁৱেই আপোনালোকক যিহেতু মই বঙালী ছোৱালী আৰু এইখন ঘৰৰ বোৱাৰী হোৱাৰ কাৰণে কিছুমান মানুহে মোক বহুত বেছি বেয়া পায় বহুত তেওঁলোকে মানে মোৰ লগত যদি মোক সুবিধা পায় মানে কি কৰিব মানে তাৰ কোনো গেৰাণ্টিয়ে নাই কি কৰোঁ মই নিজকে নিজে বিচাৰিয়ে নাপাম মানে এনেকুৱা মানে পৰিস্থিতি ভিতৰে চলি আছে কিন্তু মই এতিয়া নিজকে সাৱধান কৰি ৰাখোঁ মানুহজনেও মোক বহুত ছাপোৰ্ট কৰে সেইকাৰণে মই ভালকৈ আছোঁ এতিয়া আৰু সেইবোৰ মানুহৰ লগত কিন্তু ক'ব গ'লে মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই মই নাৰাখোঁ সেইটোৱে আৰু মাত খাৰটো থাকিবই দিয়কচোন মাত দিয়াটো ডাঙৰ কথা নহয় কিন্তু ভিতৰুৱা গভীৰভাৱে মই কেতিয়াও হেৰি নকৰোঁ তো মানে কি সেয়া আৰু মই কিন্তু একচুৱেলি এই ভিডিঅ'টোৰ যোগেদি মই এই লাষ্ট টাইমত এটা কথা ক'ব ওলাইছোঁ
মই ইমান ঢিলা ছোৱালী নহয় বা ইমান কমজুৰি ছোৱালী নহয়, যিটো কষ্ট মই সৰুৰ পৰা পাই মই এতিয়া ডাঙৰ হৈছোঁ। মই ইমান কমজুৰি ছোৱালী নহয় যে কোনোবাই মোক কিবা এটা ক'ব আৰু কোনোবাই মোক দুই চৰ মাৰিব বিনা কাৰণত, তাৰ বদলি মোৰ মন বেয়া কৰি মই নিজে কিবা এটা কৰি ল'ম, সেইটো মই কেতিয়াও নকৰোঁ মই। কিন্তু যদি অকস্মাত কিবা এটা যদি তেনেকুৱা ঘটনা ঘটি যায়, ভিডিঅ'টোৰ যোগেদি মই কৈ আছোঁ, তেতিয়া এইটো নিশ্চিতভাৱে এইটো এটাই হ'ব যে কোনোবাই মোৰ লগত কিবা এটা কৰিছে, যাৰ বাবে মোৰ লগত এনেকুৱা ঘটনা ঘটিছে। বেয়াটো দেই, যদি কেতিয়াবা হৈ যায় আৰু মই যদি মাত দিব নোৱাৰা হৈ যাওঁ, তেতিয়া কোনোবাই কিবা এটা কৰিছে ইয়াৰে মানে ভিতৰে যোনটো নেকি মোৰ নিজৰ লগত কৰিবৰ কাৰণে মোৰ নিজৰ হাত নাই, বেলেগৰ হাত আছে, বেলেগে কৰিছে। সেইটো মই একদম 100% লিখি দিব পাৰিম। কাৰণ মই যিখিনি পৰিস্থিতি পাইছোঁ আজি ইমান বছৰ হ'ল, যোনখিনি দেখিছোঁ, কিছুমান মানুহে মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে, মই এইটো 100% লিখি দিব পাৰিম যে বেয়াটো মই মোৰ নিজৰ লগত মই নিজে নকৰিব পাৰোঁ, কিন্তু কিছুমান মানুহে সুবিধা পালে কিন্তু বহুতখিনি বেয়াটো কৰি থৈ দিব পাৰিব মোৰ লগত। তো আৰু কৰিবৰ কাৰণে চেষ্টা কৰিও আছে, এতিয়াও কৰি আছে। হয়তো কিছুমানে অকণমান কৰিব ছাকচেছ হৈ যায়, কিন্তু বেছিখিনি কৰিব নোৱাৰে। যিহেতু মই নিজে ঠিকে আছোঁ, মোৰ কৰ্ম ভাল, সেইকাৰণে হয়তো মই বাচি আছোঁ, মোৰ লগত ইমান বেয়াটো কৰিব পৰা নাই, কিন্তু সুবিধা পালে কৰিব। আৰু এইবোৰ ঘটনা অকল মোৰ লগত যে হয় ন, এইটো কিন্তু নহয় দেই। বহুত বোৱাৰী আছে এনেকুৱা, যিবোৰ এনেকৈ ভিতৰে ভুগি থাকে, কষ্ট পাই থাকে, কিন্তু খুলি ক'ব নোৱাৰে, নিজৰ ঘৰতো ক'ব নোৱাৰে বা নিজৰ বন্ধু বান্ধৱক ক'ব নোৱাৰে। তো তেনেকুৱা মই ভাবোঁ এইবোৰ মানুহৰ পৰা অকণমান দূৰত থাকিব লাগে আৰু নিজকে সদায় সাহস দি ৰাখিব লাগে, আৰু বেলেগৰ কাৰণে কেতিয়াও নিজৰ লোকচান কৰিব নালাগে, নিজক কেতিয়াও দুখ দিব নালাগে এই বেলেগৰ এই এনেকুৱা মানুহৰ কাৰণে। কিছুমান মানুহ বহুত লেতেৰা মানুহ আছে, মানুহক কষ্ট দিবৰ কাৰণে, মানুহক দুখ দিবৰ কাৰণে সিহঁতে বহুত তললৈ যাব পাৰে। এতিয়া চাওক, কিছুমান মানুহৰ কথা মই কৈ আছোঁ যে যোনবোৰ মানুহ মোৰ লগত বিশেষকৈ হেৰি কৰি থাকে, মানে বেয়াটো কৰিব চেষ্টা কৰি থাকে। মোৰ মানুহজন ই-ৰিক্সা চলাই, টমটম, মোৰ তুলনাত সিহঁতে কিন্তু বহুত ওপৰত দেই। সিহঁতৰ ঘৰ বাৰী ভাল, ফেমিলি ভাল, মাক দেউতাকৰ ফালৰে হওক বা নিজৰ মানুহজনৰ ঘৰৰ ফালৰে হওক, কোনো বস্তুৰ কমি নাই। সিহঁতে ক'ৰবাত যাম বুলি ক'লে যাব পাৰে, কিবা এটা ল'ম বুলি ক'লে ল'ব পাৰে, কিবা এটা খাম বুলি ক'লে খাব পাৰে। কিন্তু মোৰ সেইটো পৰিস্থিতি নহয়। মই কিবা এটা খাম বুলি ক'লে মই অকণমান ভাবিব লাগিব, মই ক'ৰবাত যাম বুলি ক'লে মই ভাবিব লাগিব। কাৰণ মোৰ মানুহজনে এতিয়া ই-ৰিক্সা চলায়, হাজিৰা কৰে, কিমানখিনিনো টকা পইচা পায়, সেইখিনি দি ঘৰটো চলাওঁতে যায় গৈ যিখিনি পায়। তো মোৰ লগত তেওঁলোকৰ লগত একো তুলনাই নহয়। মইতো সেইকাৰণে নিজকে মই সিহঁতৰ লগত তুলনা নকৰোঁৱে। কিন্তু সিহঁতে, মই সঁচা কথা কৈছোঁ, মই 200 টকা দি কেনে যদি এযোৰ, আজিকালি যিহেতু 200 টকীয়া কুৰ্তা ওলাইছে, মই সেই যদি পিন্ধি কেনে যাওঁ নহয়, সেইটোতো ইমান হিংসা কৰিব, ইমান জ্বলিব, মানে ইমান বেয়াকৈ ক'ব, মানে তাকো কেনেকৈ কয় জানে, মুখৰ আগত আহি ডাইৰেক্ট ক'ব নোৱাৰে, তো দূৰৰ পৰা মানে শুনাই কেনে কৈ থাকিব আৰু তেনেকুৱা। ইমান লেতেৰা প্ৰজাতিৰ মানুহ নহয় এইবোৰ, মানে কি ক'ব। মই সঁচাকৈ এতিয়া ভিডিঅ'ত কৈ আছোঁ, যদি মই সুবিধা পাওঁ মই এনেকৈ প্ৰমাণ দিবলৈ চেষ্টা কৰিম, হয়তো আপোনালোকে তেতিয়া গম পাব। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ। আৰু মোৰ সমনীয়া বা মোতকৈ ডাঙৰে হওক বা সৰুৱে হওক, ল'ৰা ছোৱালীবিলাক, সেইসকল ল'ৰা ছোৱালীক কৈছোঁ যিসকলৰ মা দেউতা নাই, বহুত বেছি দুখ কষ্ট পাই আছে, তেওঁলোকক কৈছোঁ বেলেগৰ কাৰণে নিজক কেতিয়াও দুখ কষ্ট দিব নালাগে, নিজৰ কেতিয়াও লোকচান কৰিব নালাগে। সদায় নিজকে নিজে শক্তি দি ৰাখা, সদায় ভাল কৰ্ম কৰা, সদায় ভালে হ'ব। তো সেইটোৱে মই ক'বলৈ চেষ্টা কৰিছোঁ। আৰু মই মোৰ নিজৰ ভিডিঅ'ৰ যোগেদি এইটো কাৰণে কৈছোঁ যে মোৰ নিজৰ কথাবোৰ ক'বলৈ, মানে এতিয়া যিহেতু মানুহ নাই, মই ভাবিলোঁ ভিডিঅ'ৰ যোগেদিয়ে কওঁ, ভাল হওক বেয়া হওক। মোৰ এটা দুটা যি ভিউজ আহে, মই আজি নহয় কথাখিনি কালি হ'লেওতো এজন না এজন মানুহেতো শুনিব। মই থাকোঁ নাথাকোঁ তাৰ কোনো গেৰাণ্টি নাথাকিলেও কিন্তু মোৰ কথাটো শুনিব। সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। টাটা। কিবা যদি ভুল ভ্ৰান্তি হয় মোক কমেণ্ট কৰি ধুনীয়াকৈ বুজাই দিব যে এনেকৈ ক'ব নালাগে, এনেকৈ ক'লে হ'ল। তো সেইটোৱে, মই সেনেকৈ ধৰণৰে ভিডিঅ' বনাম। কিন্তু মই বহুত দুখ কষ্টত আৰু এইবোৰ কথা মনত পৰিলে বহুত বেছি আঘাত পাওঁ, সেইকাৰণে মই এই ভিডিঅ'টো বনাইছিলোঁ।